নমস্কাৰ আটাইকে পুনৰ স্বাগতম জনাইছো আমাৰ ইউটিউব চেনেলৰ মাজলৈ। আৰু এই ভিডিঅ'টোত আমি অসমৰ এখন বিশেষ জিলাৰ বিষয়ে আলোচনা কৰিম। সেয়া হৈছে নগাঁও জিলা। নগাঁও 1833 চনতে জিলা হিচাপে ঘোষণা কৰা হৈছিলে। আৰু নগাঁৱৰ মাজেৰে কোনকেইখন নৈ উপনৈ বৈ গৈছে? ব্ৰহ্মপুত্ৰখনতো গৈছে, কলং, কপিলী আৰু ননৈ। তাৰ পাছত এই তথ্যটো আমি কম বেছি পৰিমাণে এটাই জানো যে বটদ্ৰৱা সত্ৰ বা বৰদোৱা নগাঁৱত অৱস্থিত। ভালেখিনি তথ্য আছে বৰদোৱাক লৈ। আৰু বৰদোৱাৰ আলিপুখুৰীতে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্ম হৈছিলে। আৰু বৰদোৱাৰ পুৰণি নাম টেম্বুবাণী বুলিও কয় বহুতে। আৰু শংকৰদেৱে এই ঠাইখিনিতে অৰ্থাৎ বৰদোৱাতেই মহেন্দ্ৰ কন্দলীৰ তলত শিক্ষা গ্ৰহণ কৰিছিল। শংকৰদেৱৰ গুৰু মহেন্দ্ৰ কন্দলীয়ে তেখেতক ইয়াতেই শিকাইছিলে। তাৰ পাছত শংকৰদেৱে বৰদোৱাতে প্ৰথমটো কীৰ্তন ঘৰ সজাইছিলে। শংকৰদেৱে বৰদোৱাত সজাইছিল। আৰু শংকৰদেৱৰ গুৰু আছিলে মহেন্দ্ৰ কন্দলী। আৰু 1470 চনত এই ঠাইখিনিতে অৰ্থাৎ বৰদোৱাৰ পৰাই ফাকুৱা বা দৌল উৎসৱৰ সূচনা হৈছিলে। আৰু শেহতীয়াকৈ এই ঠাইখিনি চৰ্চাত আছে। কিয় চৰ্চাত আছে? কাৰণ ৰাজ্য চৰকাৰে 200 কোটি টকাৰ ব্যয়েৰে 165 বিঘা ভূমিৰ বৰদোৱা প্ৰকল্পটো মুকলি কৰিছে। কিমান তাৰিখে? 29 ডিচেম্বৰত 2025 চনৰ। এটা নিউজত পাইছো এইটো। আৰু অমিত শ্বাহ আহিছিলে 200 কোটি টকা ব্যয়েৰে 165 বিঘা ভূমিত। মহামৃত্যুঞ্জয় মন্দিৰ আটাই জানো। আৰু মহামৃত্যুঞ্জয় মন্দিৰৰ উচ্চতা, শিৱলিংগটোৰ যিটো উচ্চতা, এইটো প্ৰায় 126 ফুট। 2021 চনত এইটো পৰ্যটকৰ বাবে মুকলি কৰা হৈছিলে 26 ফেব্ৰুৱাৰীত। আৰু নগাঁও চহৰৰ পৰা প্ৰায় 52 কিলোমিটাৰ দূৰত আছে শিলঘাট। আৰু শিলঘাটত কেইটামান আকৰ্ষণীয় মন্দিৰ আছে। হাতীমূৰা মন্দিৰ, কামাখ্যা দেৱালয়, ত্ৰিশূলধাৰী মন্দিৰ, সামন্তগিৰি। এই কামাখ্যা দেৱালয়টো কিন্তু আমাৰ সেই নীলাচল পাহাৰত থকা সেইটো নহয় বাৰু। কামাখ্যা দেৱালয়, এই কামাখ্যা দেৱালয়টো 1667 প্ৰমত্ত সিংহই স্থাপন কৰিছিলে খ্ৰীষ্টাব্দত। আৰু ব্ৰহ্মপুত্ৰ নদীৰ পাৰতে অৱস্থিত এইটো দেৱালয়। তাৰ পাছত অশোকাষ্টমী মেলা ইয়াতে চ'ত মাহৰ শুক্লাষ্টমীত হয় নগাঁৱৰ শিলঘাটত। হাতীমূৰা মন্দিৰ হাতীমূৰা পাহাৰত অৱস্থিত। আৰু এইটো কোনে নিৰ্মাণ কৰিছিলে? আহোম ৰজা প্ৰমত্ত সিংহই 1667 চনত। আৰু এই মন্দিৰটোত কাক পূজা কৰা হয়? দুৰ্গা দেৱীৰ প্ৰতি সমৰ্পিত হাতীমূৰা মন্দিৰ। চম্পাৱতী জলপ্ৰপাত এটা পৰ্যটনস্থলী। প্ৰবাদ অনুসৰি শংখধ্বজ নামৰ ৰজা এজনৰ কন্যা এগৰাকী আছিলে, নাম আছিলে চম্পাৱতী। আৰু এই চম্পাৱতীয়ে এই জলপ্ৰপাতৰ তলত এদিন মাঘ মাহৰ সপ্তমীৰ দিনা গা ধুইছিলে, স্নান কৰিছিলে। আৰু সেইকাৰণে এই জলপ্ৰপাতৰ নাম চম্পাৱতী হয়। তাৰ লগতে চাগে চাপানালা বুলি আছিলে নামটো। লাওখোৱা বন্যপ্ৰাণী অভয়াৰণ্য কেতিয়া বন্যপ্ৰাণী অভয়াৰণ্য হিচাপে ঘোষণা কৰা হৈছিলে? 1972 চনত। আৰু লাওখোৱা অভয়াৰণ্যখনৰ মাটিকালি প্ৰায় 70.13 বৰ্গ কিলোমিটাৰ। কিয় বিখ্যাত? এশিঙীয়া গড় আৰু বনৰীয়া মহৰ বাবে বিখ্যাত। কাৰণ ইয়াতে এশিঙীয়া গড় আৰু বনৰীয়া মহ মানে উত্তম বাসস্থান বুলি কোৱা হয় এই ঠাইখিনি। জঙাল বলহু, ইয়াৰ পৰা পৰীক্ষাত প্ৰশ্ন আহি থাকে। ৰহাত এই প্ৰতিমূৰ্তিটো আছে। জঙাল বলহুৰ প্ৰতিমূৰ্তি নগাঁৱত আছে, ৰহাত। 1365 চনৰ পৰা 1385 চনৰ আশে-পাশে মধ্যযুগীয় উত্তৰ পূব ভাৰতত জঙাল বলহু নামৰ এজন ৰজা আছিলে। কোনটো জনগোষ্ঠীয় ৰজা আছিলে? তিৱা। আৰু তেওঁৰ ৰাজ্যখন অসমৰ ৰহাত আছিলে। ইয়াৰ পৰা পৰীক্ষাত প্ৰশ্ন আহি থাকে। নগাঁও জিলাৰ যদি তথ্য, নগাঁও জিলাৰ পৰা কিবা প্ৰশ্ন আহে, এইখিনিৰ পৰা আহিব লাগে। এইখিনি চালে হৈ যাব যেন অনুভৱ হয়, কাৰণ এইখিনি আছে বিশেষকৈ। আজিলৈ সামৰিছো। নতুন এটা ভিডিঅ'লৈ শীঘ্ৰে আহি আছো। ধন্যবাদ।